জয় শ্ৰী ৰাধে কৃষ্ণ। নন্দদুলাল প্ৰভু শ্যাম সুন্দৰৰ মহিমা অপাৰ। কেতিয়া যে কোন ভক্তক কৃপা কৰি তেওঁৰ জীৱন ধন্য কৰে, আমাৰ নিচিনা সাধাৰণ মানুহে কেনেকৈ বুজি পাম। নন্দদুলালে আজি ধানৰ লগত খেলাত ব্যস্ত, কিন্তু প্ৰভুৰ উদ্দেশ্য বেলেগ। হয়তো কোনো মহান ভক্তক তেওঁ কৃপা প্ৰদান কৰিব। সেই সময়ত এক বৃদ্ধা মহিলাই চোতালৰ পৰা চিঞৰি চিঞৰি সুধিব ধৰিলে, ফল লাগিব নেকি? ফল, মিঠা মিঠা ফল। জগতৰ সমস্ত ফল প্ৰদানকাৰীক আজি এক বৃদ্ধাই ফল বিক্ৰী কৰিব আহিছে। প্ৰভুৰ লীলা কি বিচিত্ৰ। বৃদ্ধাৰ মাত শুনি নন্দদুলাল ঘৰৰ পৰা বাহিৰ হৈ আহিল। কিনিব গ'লে যে দাম দিব লাগিব, সেই কথা পাহৰি যোৱা নাছিল। সেয়েহে এমুঠি ধান লগত লৈ আহিছিল। কিন্তু শিশু গোপালৰ সৰু সৰু আঙুলিৰ ফাকেদি প্ৰায় সকলোবোৰ ধানেই পৰি গৈছিল। নন্দদুলাল আহি সেই বৃদ্ধাৰ সন্মুখত উপস্থিত হ'ল। শ্যাম সুন্দৰৰ বাল্যৰূপে ফল বিক্ৰী কৰিব অহা সেই বৃদ্ধা মহিলাক মোহিত কৰিছিল। সুগন্ধি পুষ্পমালা ধাৰণ কৰা শ্যাম সুন্দৰৰ মোহন ৰূপ দেখি ফল বিক্ৰী কৰিব অহা সেই বৃদ্ধাই নিজকে ধন্য মানিলে। সেই সময়ত নন্দদুলালে বৃদ্ধাক ক'লে, কি ফল আনিছা? চাওঁ দিয়া আৰু ফলৰ দাম লোৱা। বৃদ্ধাই ক'লে, ক'ত দাম? তোমাৰ হাতত মাত্ৰ কেইটামান ধানহে লাগি আছে। বোধহয় আনাৰ সময়ত হাতৰ পৰা পৰি গৈছে। কিন্তু মাত্ৰ এইকেইটা ধান দি জানো ফল কিনিব পৰা যায়? তেনেহ'লে কোৱা, মই ফল দিলে তাৰ সলনি তুমি মোক কি দিবা? নন্দদুলালে ক'লে, মোকতো সকলোৱে এনেই দিয়ে, ক্ষীৰ, ননী, মাখন, যি বিচাৰোঁ তাকে দিয়ে। দামটো কোনেও কেতিয়াও নিবিচাৰে। তুমি কিয় বিচাৰিছা? নন্দদুলালৰ কথাত বৃদ্ধাৰ হৃদয় বাৎসল্য ৰসেৰে উপচি পৰিল আৰু চকুৰ পৰা অশ্ৰুৰ ধাৰা নামি আহিল। এই অশ্ৰুৰ ধাৰা নন্দদুলালৰ বৰ প্ৰিয়। তাৰপিছত বৃদ্ধাই নিজকে চম্ভালি ক'লে, ভাল কথা। কোনেও যেতিয়া দাম নিবিচাৰে মোকো নালাগে। কিন্তু ক্ষীৰ, ননী, মাখন খাবলৈ তুমি যেনেকৈ মাক মা বুলি মাতা, মাৰ কোলাত উঠা, তেনেদৰে তুমি মোৰ কোলাত উঠি এবাৰ মা বুলি মাতা। মই তেতিয়া তোমাক মোৰ গোটেই ফল দি দিম। খুবেই সহজ প্ৰস্তাৱ। এবাৰ মা বুলি মাতি কোলাত উঠিলেই যদি সকলোবোৰ ফল দি দিয়ে, তেনেহ'লেতো বেয়া কথা নহয়। সেয়েহে নন্দদুলালে কোলাত উঠি এবাৰ মা বুলি মাতি সেই বৃদ্ধাক কৃতাৰ্থ কৰিলে। যি নন্দদুলালক ধ্যানত দৰ্শন কৰিবলৈ মুনি ঋষিসকলে যুগ যুগ ধৰি তপস্যা কৰি থাকে, সেই নন্দদুলালে নিজেই উপজাচি সেই বৃদ্ধাৰ কোলাত উঠিছে আৰু মা বুলি বৃদ্ধাৰ জীৱন ধন্য কৰিছে। আজি ভগৱানৰ স্পৰ্শ পাই ফল বিক্ৰী কৰা সেই বৃদ্ধা মহিলাৰ আনন্দৰ সীমা নোহোৱা হৈছে। ফল বিক্ৰী কৰা সেই বৃদ্ধাই আনন্দত আত্মহাৰা হৈ টুকুৰিত থকা আটাইবোৰ ফল নন্দদুলালক দি দিলে। শ্যাম সুন্দৰৰ ফল বিচৰা, কোলাত উঠা, মা সম্বোধন কৰা দৃশ্যবোৰ বাৰে বাৰে
সেই বৃদ্ধা মহিলাক আনন্দ প্ৰদান কৰিব ধৰিলে। ভাৱত বিভোৰ হৈ সেই বৃদ্ধা মহিলাই শালি টুকুৰিটো লৈ বহু দূৰ খোজকাঢ়ি গ'ল। হঠাতে তেওঁ অনুভৱ কৰিব ধৰিলে যে শালি টুকুৰিটো যেন বহুত ভাৰী ভাৰী লাগিছে। তেওঁ টুকুৰিটো মাটিত নমাই দেখিলে যে টুকুৰিটো খালী নহয়, তাত বহুত মণি মুকুতাৰে ভৰি আছে। ইমানবোৰ মণি মুকুতা ক'ৰ পৰা আহিল? ৰমণীৰ আৰু বুজিব বাকী নাথাকিল। তেওঁৰ হঠাৎ অনুভূতি হ'ল, তেনেহ'লে স্বয়ং ভগৱানে বালক ৰূপে তেওঁক দৰ্শন দি কৃতাৰ্থ কৰিছে। তেওঁৰ সাক্ষাৎ দৰ্শন লাভ হৈছে। তাৰ বিনিময়ত মূল্য কেতিয়াও কাম্য নহয়। শ্ৰী ভগৱান যেতিয়া হৃদয় মন্দিৰত বিৰাজমান, তেতিয়া আৰু ধন ৰত্নৰেই বা কি প্ৰয়োজন? সেই টুকুৰিটো ৰাস্তাৰ কাষত এৰি ঈশ্বৰক হৃদয়ত ধাৰণা কৰি সেই ফল বিক্ৰী কৰা বৃদ্ধা মহিলা আগুৱাই গ'ল। আজি মানৱ জীৱন লাভৰ উদ্দেশ্য পূৰ্ণ হ'ল। শুদ্ধ বুদ্ধি নিষ্কাম ভক্তই তেওঁক অৰ্থাৎ ভগৱানক পত্ৰ, পুষ্প, ফল ও জল আদি অৰ্পণ কৰে। সেই ভক্তিপূত উপহাৰ নন্দ দুলালে প্ৰীতিৰ সংগে গ্ৰহণ কৰে। তেওঁৰ অহেতুকী কৃপা আজি এই বৃদ্ধা মহিলাৰ ওপৰত পৰিছে। সেই কৃপা যে কেতিয়াবা কোনোবা আৰু অন্য ভক্তৰ ওপৰত পৰিব, ই নিশ্চিত। সেয়েহে তেওঁৰ কৃপাৰ কাৰণে তেওঁক প্ৰাৰ্থনা কৰি যাব লাগিব আৰু পত্ৰ, পুষ্প, ফল আৰু পানী সকলোৰে ওচৰত থাকেই তেওঁক অৰ্পণ কৰিলে নিশ্চয় এদিন নহয় এদিন সকলোৱে ভগৱান শ্যাম সুন্দৰৰ কৃপা নিশ্চয় লাভ কৰিব। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।